ভাৰতীয় সংবিধানৰ ৭৫টা বৰ্ষ। বহু ঘাত প্ৰতিঘাতৰ অন্তত আজিও অক্ষত ভাৰতীয় গণৰাজ্য। দেশজুৰি ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ উন্মাদনা। বহু সংগ্ৰাম, বহুজনৰ ত্যাগৰ প্ৰতিদানত ১৯৫০ চনৰ ২৬ জানুৱাৰীত গৃহীত হৈছিল ভাৰতীয় সংবিধানৰ। আজি ভাৰতীয় সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ। এই শুভ দিনত দিল্লীৰ কৰ্তব্য পথত ব্যাপক আয়োজন। ২১টা তোপধ্বনিৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। লগতে এই অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ ৰাষ্ট্ৰপতি জগদীশ ধনখেৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে একাধিক কেন্দ্ৰীয় মন্ত্ৰী। দিল্লীৰ কৰ্তব্য পথত শৌৰ্য বীৰ্যৰ সমাহাৰ। বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰে দেশৰ শৌৰ্য বীৰ্য। পেৰেডত অংশগ্ৰহণ কৰে ফ্ৰান্সৰ সামৰিক বাহিনীয়ে। প্ৰদৰ্শন কৰে ১৬খন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট। ৪৬খন যুদ্ধ বিমানে নিজা শৈলী প্ৰদৰ্শন কৰে এই পেৰেডত। ইয়াৰ লগতে পেৰেডত অংশগ্ৰহণ কৰে সেনাৰ ৩টা গোটৰ মহিলা সৈনিকে। এই বৰ্ষৰ পেৰেডৰ মূল বিষয়বস্তু বিকশিত ভাৰত আৰু নাৰী সবলীকৰণ। সমগ্ৰ দেশৰ লগতে ৰাজ্যটো উলহ মালহেৰে উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতিৰে উদযাপন কৰা হয় গণৰাজ্য দিৱসৰ। অনুষ্ঠানত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মুৰব্বী জি পি সিং, জিলা আয়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি কেইবাগৰাকীও প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত থাকে। তাৰ বিপৰীতে ৰাজ্যৰ জিলাসমূহত কেবিনেট মন্ত্ৰীৰ লগতে জিলা আয়ুক্তসকলে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।